আমাৰ সৈতে উপস্থিত আছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডক্টৰ পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে আপোনাক স্বাগতম জনাইছো আৰু আপোনাৰ বহুমূলীয়া সময়ৰ মাজত আমাক এইখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ ডাঙৰীয়া আপুনি এগৰাকী আৰক্ষীৰ বিষয়া হোৱাৰ লগতে এগৰাকী চিত্ৰ নিৰ্মাতা এগৰাকী লেখক গতিকে ৰাইজৰ মাজত আচৰণ পৰিৱৰ্তনৰ দিশটোতো আপুনি আলোকপাত কৰিব পাৰিব নিয়ম এক্সিকিউট কেনেকৈ কৰিব লাগে সেই বিষয়ে আলোকপাত কৰিব পাৰিব আমাৰ উদ্দেশ্য হৈছে পথৰ যিসমূহ অঘটন সেই অঘটন কেনেকৈ হ্ৰাস কৰিব পাৰি পৰিসংখ্যাসমূহ কিন্তু ভয়ানক গতিকে আপোনাৰ পৰা প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিম আচৰণ পৰিৱৰ্তনৰ ক্ষেত্ৰত ক'ৰ পৰা আগবঢ়াৰ প্ৰয়োজনীয়তা আছে নমস্কাৰ আজি অনুষ্ঠানটোৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছো আমি পুনছাতে আচৰণ পৰিৱৰ্তনলৈ আহিলো কাৰণ ইতিমধ্যে আপুনি বিভিন্ন জনৰ লগত বিভিন্ন আলোচনা কৰি আছে আমি হঠাৎ আচৰণ পৰিৱৰ্তনৰ কথা কৈ দিলে হয়তো অকমান এই হ'ব মই তাৰ আগতে এটা কথা মানে আপোনালোকক দেখুৱাব খুজিছো এক্সিডেণ্ট কিয় হয় আৰু গাড়ী বা যিকোনো এখন বাহন চলাওঁতে আমাৰ বা তাত বহুতে আমাৰ মনটোত কি ভাব থাকে আমি কি ভাব লৈ আমাৰ মনত যিটো বস্তু থাকে সেই বস্তুটোৱে আচৰণ হিচাপে প্ৰকাশ পায় গতিকে আমাৰ মনত কি থাকে আমি কেতিয়াবা ভাবি চাওঁ নেকি বা যে আমি গাড়ী এখনত বহিছো অফিচলৈ ওলাই যাম আমাৰ মনত কি আছে গাড়ীখন চলোৱাৰ বিষয়ে আমি কিমান ভাবো আমাৰ মনত বাকি সব কথা থাকে কিন্তু গাড়ীখন চলোৱাৰ কথাটো আমাৰ মনত নাথাকে মনৰ ভিতৰত আমি কেতিয়াও চিন্তা নকৰো আমাৰ কাৰণে গাড়ীখন চলোৱাটো বাইক এখন চলোৱাটো আমাৰ কাৰণে ভাতৰ লগত পানী খোৱাৰ নিচিনা কথা আমি ভাত খালি নে নাইহে সুধো ভাতৰ লগত পানী খালি নাই নুসুধো আৰু এইটো টেকেন ফৰ গ্ৰান্টেড গতিকে আমি যেতিয়া গাড়ীখনত বহো বা ক'বলৈ গৈ আছো গাড়ীখনটো মই চলাই লৈ যামেই সেই বস্তুটো কিহৰ পৰা হয় আমি ভাবো যে দুৰ্ঘটনা সদায় বেলেগৰ হয় মোৰ দুৰ্ঘটনা হ'ব নোৱাৰে আমাৰ মনত এইটো আমাৰ মনত সোমাই থাকে আমাৰ অৱচেতন মনত এই কথাটো সোমাই থাকে যে দুৰ্ঘটনা বেলেগৰ হয় মইতো সাংঘাতিক ড্ৰাইভাৰ মই সাংঘাতিক ভাগ্যশালী মোৰ এইবিলাক একদম মোৰ কাৰণে এইটো ভাতৰ লগত পানী খোৱাৰ নিচিনা কথা গতিকে মোৰ কিয় দুৰ্ঘটনা হ'ব মই সিট বেল্টডাল মাৰিবলগীয়াটো কোনো কথা নাই মইতো জানোৱেই মই গাড়ীখন ক'ৰবাত যদি ব্ৰেক মাৰিব লাগে মই সদায় এইটো ৰাস্তাত অফিচলৈ যাওঁ মই সদায় এইটো ৰাস্তাত জিমলৈ যাওঁ ক'ত কেইটা স্পীড ব্ৰেকাৰ নালাগে শিলগুটি আছে মই তালৈকে জানো মইতো উস্তাদ গতিকে মোৰ একো নহয় আৰু সেইকাৰণে মই যদি গাড়ীখন চলাই থাকোঁতে মই যদি মোলৈ ফোন এটা আহিছে মই ফোনটো ধৰিম গতিকে আমি এই যে ভাৱটোত আমি চলো সেই ভাৱটোৱে আমাৰ মনত থকা এই যিখিনি ভাৱ এই ভাৱবিলাক আমাৰ আচৰণ হৈ প্ৰকাশ পায় গতিকে এই যে আমি যেতিয়া পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ কথা কওঁ আমি বিভিন্ন ধৰণে আমি মানুহৰ মনত আচলতে আমি মানুহক সোঁৱৰাই দিবলৈ চেষ্টা কৰোঁ দুৰ্ঘটনা কেনেকৈ হয় আৰু দুৰ্ঘটনা কিমান এটা ভয়াৱহ বস্তু আমি সোঁৱৰাই দিবলৈ চেষ্টা কৰোঁ অকমান মানুহৰ মনত আমি ভয়ৰ সঞ্চাৰ কৰিবলৈ চেষ্টা কৰোঁ কেতিয়াবা ভয় অলপ লাগে ভয় খালে মানুহ সাৱধান হয় বোম ফুটিব নেকি এবান্ডন সুটকেছ এটা আছে এৰি থৈ যোৱা আমি এতিয়া আমাৰ আজি বহু বছৰ ধৰি সেইটো হৈ আমি যদি ক'ৰবাত এটা যদি গৰাকীবিহীন বাকচ থাকে আমি সব সাৱধান এতিয়া আমাৰ মনত সেইটো সোমাই গৈছে যে আমি লগে লগে পুলিচক খবৰ দিব লাগে এটা সময় আছিলে গৰাকীবিহীন বাকচ এটা দেখিলে কোনোবাই সাইডলৈ নি মনে মনে খুলি চাব কিবা কিজানি পাওঁৱেই এতিয়া সেইটো গ'ল সেই লুফটো গ'ল এতিয়া সকলো সাৱধান গতিকে সেই যে আমাৰ এই কামখিনি যে কৰি থাকোঁ আমি এইটো কাৰণে কৰি থাকোঁ মানুহক যে এইখিনি ষ্টেটিষ্টিক্স দি ইমানখিনি পৰিসংখ্যা দি যে আপোনালোকে চাওক যে এইটো কিমান ভয়াৱহ সমস্যা আৰু যিকোনো মানুহৰ লগত আপোনাৰ লগতো হ'ব পাৰে যেতিয়ালৈকে আমি মানুহৰ মনত এই কথাটো সোমোৱাই দিব নোৱাৰো অনুভৱ কৰাব নোৱাৰো যে দুৰ্ঘটনাটো ঘটনা নহয় যাৰ তাৰ লগত হ'ব পাৰে যিকোনো মানুহৰ লগত হ'ব পাৰে তেতিয়ালৈকে আমি কাৰো আচৰণ পৰিৱৰ্তন কৰিব নোৱাৰিম
আপোনাৰ লগতো হ'ব পাৰে, মোৰ লগতো হ'ব পাৰে। সেই উপলব্ধিটো যেতিয়া আহিব তেতিয়াই আচৰণৰ পৰিৱৰ্তন হ'ব। আমি বিভিন্ন সময়ত ফেক্টছবোৰ কৈ আছিলো, প্ৰতি বছৰে ভাৰতবৰ্ষত কিমান দুৰ্ঘটনা ঘটে। 1,68,499 জন লোকৰ মৃত্যু হৈছিল বিগত বছৰত, আৰু সমগ্ৰ দেশৰে 13% যি দুৰ্ঘটনাৰ, সমগ্ৰ বিশ্বৰে 13% দুৰ্ঘটনা ভাৰতবৰ্ষত সংঘটিত হয়। মহন্ত ডাঙৰীয়া, নিয়মৰ কথাবোৰ আমি বিভিন্ন সময়ত পাতো। নিয়ম আছে, নিয়ম ৰাইজে নিজে উপলব্ধি কৰিব লাগিব বা চৰকাৰ প্ৰশাসনে নিয়মবোৰ এক্সিকিউট কৰিব। তাৰে মাজতে কোনোবা এজন ব্যক্তি যদি দুৰ্ভাগ্যবশতঃ তেনেধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ল, তেওঁক যি আন 2-3গৰাকী গুড সামাৰিটানে হস্পিটেললৈ লৈ গ'ল, তেওঁলোকৰ সেই লৈ যায়, কিন্তু বহু লোকৰ মাজতে এনেধৰণৰ ধাৰণা আছে যদি আমি সহায় কৰোঁ আমি আইনী মেৰপেচত সোমাই পৰিম। এই ধাৰণাটো কেনেকৈ আঁতৰাব পৰা যায়? না, কোনো আইনী মেৰপেচত কাৰোবাক মানে দুৰ্ঘটনা হওক বা যিকোনো বিপদত পৰা লোকক সহায় কৰিলে কেতিয়াও কোনো আইনী মেৰপেচত নোসোমায়। সেইটো এটা বহু বছৰ ধৰি চলি অহা ধাৰণা। আৰু আইনী মেৰপেচ মানে, আকৌ মই সেই আমাৰ মনত থকা কথাটোলৈ আহিম। আইনী মেৰপেচ মানে আমি কি বুজাইছো? আইনী মেৰপেচ মানে, চাওক, আইনৰ এটা নিজস্ব প্ৰক্ৰিয়া থাকে। আমাৰ যিটো আইন ব্যৱস্থা, আমাৰ যেতিয়ালৈকে এজন মানুহ সম্পূৰ্ণৰূপে দোষী সাব্যস্ত নহয় তেতিয়ালৈকে তেওঁক নিৰপৰাধী বুলি গণ্য কৰা হয়। গতিকে সেই যিটো আইনী প্ৰক্ৰিয়াৰ দ্বাৰা এজন মানুহক দোষী সাব্যস্ত কৰা হয়, সেই প্ৰক্ৰিয়াটো যদি নিখুঁত নহয় তেতিয়া যিকোনো এজন নিৰপৰাধী মানুহ শাস্তিৰ সন্মুখীন হ'ব পাৰে। গতিকে যিটো প্ৰক্ৰিয়া আমাৰ সমাজ ব্যৱস্থাত, আমাৰ সংবিধানে, আমাৰ আইন ব্যৱস্থাই দিছে, সেই ব্যৱস্থাখিনি আমি মানি চলাটো এজন সুনাগৰিক হিচাপে আমাৰ দায়িত্ব। আমি যদি সুনাগৰিক হিচাপে, গুড সামাৰিটান হিচাপে বিপদত পৰা, দুৰ্ঘটনাত পৰা লোক এজনক যদি আমি হস্পিটেলত লৈ যোৱাতে আমাৰ দায়িত্ব শেষ বুলি ভাবো, সেইটো নহয়। আমি সেই আকৌ একেটা কথাই ক'ম, আমি আমাৰ মনত থকা সেই ধাৰণাটো সলনি কৰিব লাগিব যে যিজন মানুহৰ কাৰণে তেওঁ দুৰ্ঘটনাত পতিত হ'ল, তেওঁ ঘূণীয়া হ'ল বা কাৰোবাৰ জীৱন গ'ল, সেই মানুহজনে আইনী প্ৰক্ৰিয়া মতে, আইনী ব্যৱস্থা মতে যিখিনি শাস্তি পাব লাগে, এই যিজন ভুক্তভোগী আছে, ভিক্টিম আছে, তেওঁ যিখিনি আইনী ব্যৱস্থা মতে সহায় সাহায্য পাব লাগে, ক্ষতিপূৰণ পাব লাগে, সেইখিনি কৰিলেহে আচলতে আমি নিজকে গুড সামাৰিটান বা এজন সুনাগৰিক বুলি ক'ব পাৰিম। আমি যদি আদালতত গৈ বা আমি যদি থানাত গৈ এটা সাক্ষ্য দিয়াটোৱে আইনী মেৰপেচ বুলি ধৰি লওঁ, তেতিয়াহ'লে মই ভাবোঁ আমি এইটো এটা ভুল ব্যাখ্যা হ'ব। আমি গতিকে আমাৰ কৰ্তব্যটো, তাৰমানে আমি এটা শ্বৰ্টকাট বিচাৰোঁ। এটা মানুহৰ এটা শ্বৰ্টকাট বিচৰাৰ এটা প্ৰৱণতা থাকে একাংশ মানুহৰ। মই এইটো কৰি দিলোঁ, এতিয়া মই ফেচবুকত দি দিলোঁ, মোক এতিয়া সকলোৱে বাহবা দিয়ক। কিন্তু তাত আমাৰ দায়িত্বটো শেষ হোৱা নাই। আমাৰ দায়িত্বটো শেষ হ'ব আমি যেতিয়া সেই গোটেই কথাটোক এটা লজিকেল কনক্লুজনলৈ লৈ যাম। গতিকে আমাৰ গুড সামাৰিটান হ'বলৈ আমি দুৰ্ঘটনা নিয়া কথাটো, তাৰ কাৰণে তেওঁ যিখিনি ক্ৰেডিট, স্বীকৃতি পাব লাগে, প্ৰশংসা পাব লাগে, আমি নিশ্চয় দিব লাগে। কিন্তু লগতে সেই মানুহখিনিক আমি এইটো কাৰণেও উৎসাহিত কৰিব লাগে যে আপোনালোকে আহি সাক্ষ্যখিনি দিয়কহি, তেতিয়াহে আচলতে আপোনালোকৰ গোটেই কামখিনি এটা লজিকেল কনক্লুজনলৈ আহিব। অৰ্থাৎ হস্পিটেললৈ তেওঁ লৈ গৈছে, খুব ভাল কথা, ভুক্তভোগীগৰাকীক তাৰ পিছত যিখিনি দায়িত্ব থাকে আৰু সুধিব পাৰে সেইখিনিও পালন কৰিব লাগে। হয়, আজি যদি আপুনি মোক পাই ক'ৰবাত মই দুৰ্ঘটনা হৈছে, ভগৱানে নকৰক, আপুনি মোক লৈ গ'ল, খুব ভাল কথা, মোৰ পৰিয়াল সমাজ আপোনাৰ প্ৰতি কৃতজ্ঞ। কিন্তু তাৰ পাছৰ যিখিনি কাম আছে সেইখিনি কৰিলেহে আপোনাৰ দায়িত্বটো কমপ্লিট হ'ব। গতিকে সেই কথাখিনি আমি মানুহক বুজাব লাগিব যে সাক্ষ্য এটা দিয়া মানে আপোনাৰ আইনী মেৰপেচ নহয়। আৰু সেটা যিখিনি প্ৰক্ৰিয়া থাকে, ক'ৰবাত অকণমান এদিনতে শেষ হ'ব, ক'ৰবাত দুদিনত শেষ হ'ব, সেই বস্তুটোক যদি আমি মানে এটা বিৰক্তিকৰ এটা কাৰবাৰ বুলি ভাবি লওঁ, তেতিয়াহ'লে আমাৰ তাতো সেই একেই আমাৰ মানসিকতা আৰু আচৰণ সলনি কৰাৰ যিটো আপুনি কথা কৈছে, সেই কথাখিনিৰ প্ৰয়োজন আছে। এই কথাখিনিৰ প্ৰয়োজন আছে। আমি বিভিন্ন কথা পাতি আছিলো, বিভিন্ন কথা আছে, আমি বেছি দীঘলীয়া নকৰোঁ। বিশেষকৈ নিয়মবোৰ, যিবোৰ নিয়ম আছে, হেলমেট পৰিধান কৰা ইত্যাদি ইত্যাদি, সেই নিয়মবোৰ এক্সিকিউট কৰাৰ লগতে সংস্কাৰ দুইটা একেলগে কি ধৰণে যাব লাগে বুলি ভাবে? মানে দুৰ্ঘটনা ৰোধ কৰাৰ যিটো প্ৰচেষ্টা, মানে এইটো খুব ইণ্টাৰেষ্টিং হয়। আপুনি মন কৰিবচোন, মানে আনৰ এক্সিডেণ্ট হ'ব পাৰে, তুমি ঘূণীয়া হ'ব পাৰা, তোমাৰ জীৱন যাব পাৰে, সেই কথাটো বাৰে বাৰে আনে মনত পেলাই দিব লাগে। মানে এইটো যিটো মানুহৰ হিউমেন চাইকলজি, এইটো মানৱ মানসিকতাৰ এইটো এটা মানে মই ভাবোঁ যে এটা অতি ৰঞ্জক দিশ, যে তুমি কিন্তু ঘূণীয়া হ'বা দেই, হেলমেটটো পিন্ধা, সেইটো ক'লেও পুলিচক বেয়া পায়।
সেইটো ক'লেও এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্টক বেয়া পায়, মদ খাই গাড়ী নচলাবা বুলি ক'লেও বেয়া পায়, দুটা পেক খালেতো মোৰ একো নহয়, বেয়া পায়। তোমাৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে, তোমাক ঘূণীয়া হোৱাৰ পৰা বচাবৰ কাৰণে যিখিনি মানুহে লাগি আছে, তুমি তাহাঁতক বেয়া পোৱা। গতিকে এই যিটো আমাৰ সেই যেতিয়ালৈকে এই যে আমি এনফৰ্চ কৰিবলগীয়া হয় এই নিয়মখিনি, আমি যে এনফৰ্চ কৰিবলগীয়া হয়, এই ফাইন কৰিবলগীয়া হয়, এই বস্তুটোতো ফাইন কৰাটো এইটোতো কোনো ৰেভিনিউ আৰ্নিং মেকানিজিম নহয়। এইটো যিটো ধৰণে আমাৰ এতিয়া অলপ আগতে ডক্টৰ চাহাবে ক'লে যে যেতিয়া মানুহে যেতিয়া গম পায়, মনত থাকে যাতে তেওঁৰ শুধৰণিৰ কাৰণে, সেই ধৰণৰ এটা ভুল ধাৰণা আছে যে পুলিচে ফাইন বেছিকৈ লৈ আছে, ৰাজকোষ টনকিয়াল কৰিব, সেই ধৰণৰ কোনো ধৰণৰ কথা নাই। এয়া ৰাইজৰ, এয়া মানুহৰ সুৰক্ষাৰ কাৰণে, তেওঁলোক যাতে কোনো যাতে দুৰ্ঘটনা নহয়, তেওঁ যাতে ৰক্ষা পৰে, তেওঁ ভালে কুশলে থাকে, পৰিয়ালটো ভালে কুশলে থাকে, তাৰ কাৰণে। গতিকে সেই মানসিকতাৰে যদি আমি চাওঁ, মই হেলমেট নিপিন্ধাকে চলাই লৈ গৈছো, তোমাৰ কি হয়? তো সেইটো মানসিকতা যদি হয়, তো তেতিয়াহ'লে আপুনি চাওক কিমান আমাৰ মানসিকতা পৰিৱৰ্তন কৰিবলগীয়া আছে, কিমান কৰিবলগীয়া আছে। বহুখিনি মানসিকতাৰ পৰিৱৰ্তন কৰিবলগীয়া আছে। চাগৈ শেষৰটো প্ৰশ্ন, মেঘালী বৰাই এটা কথা উল্লেখ কৰিছিলে, তেওঁ আজি বহুদিন ধৰি মহিলাসকলক ড্ৰাইভিঙৰ প্ৰশিক্ষণ দি আছে আৰু তেওঁৰ প্ৰশিক্ষিত বহু মহিলা এতিয়া ছাকচেছফুল ড্ৰাইভাৰ। তেওঁ এটা কথা কৈছে, তেওঁ এটা দৃষ্টিভংগী দিছে, মহিলাসকলে গাড়ী চলালে এক্সিডেণ্ট কম, পথৰ তেনেধৰণৰ দুৰ্ঘটনা কম হ'ব, বা মহিলাসকলৰ আচৰণৰ যোগেদি মহিলা যিসকল ড্ৰাইভাৰ সমাজ উপকৃত হ'ব। আপুনি কি ভাবে? এইটো এটা খুব ইণ্টাৰেষ্টিং টপিক। এটা ট্ৰেডিশ্যনেল স্কুল অফ থট আছে যি ভাবে যে মহিলাই গাড়ী চলালে বেয়া, মহিলাসকল কনফিডেণ্ট নহয়, মহিলাসকলে ভাবে তেওঁলোক কনফিডেণ্ট। আচলতে এই গোটেই কথাটো নিৰ্ভৰ কৰে, আমি যদি এনালিচিছ কৰোঁ, আমাৰ তথ্যখিনি লৈ এনালিচিছ কৰিব লাগিব যে কাৰ হৈছে। এইবিলাক ষ্টেটিষ্টিকেল এনালিচিছ হিচাপে, মানে পৰিসংখ্যাৰ ফালৰ পৰা বিশ্লেষণ কৰিলে এইবিলাক খুব ইণ্টাৰেষ্টিং ষ্টাডি। আৰু আচলতে পুৰুষ হওক মহিলা হওক, এই গোটেই কথাটো এক্সিডেণ্ট হোৱা নোহোৱা বা এক্সিডেণ্ট বেছি হোৱা কম হোৱাৰ যিটো কথা, সেইটো ডিপেণ্ড কৰে সেই মানুহজনৰ ওপৰত, সেই ব্যক্তিজনৰ ওপৰত। পুৰুষ হওক মহিলা হওক, তেওঁৰ মানসিকতা আৰু তেওঁ কেনেদৰে ড্ৰাইভিঙক কিমান চিৰিয়াছলি লৈছে তাৰ ওপৰত। আমি যদি গাড়ীখনত বহুতে আমি যদি চিন্তা কৰোঁ যে মই ছিট বেল্ট মাৰিলোঁ নাই, মই মোবাইল দুটা নাচাওঁ, মোবাইল ফোন আহিলে, মোৰ বছৰ ফোন আহিলে মই ৰ'ব নোৱাৰা হৈ পেলাই ফোনটো ধৰোঁ, মই তেওঁক ক'বলৈও ভয় খাওঁ যে মই গাড়ী চলাই আছোঁ ছাৰ, পাছত মই থকাৰ কাৰণেহে মই ধৰিব নোৱাৰিলোঁ, দৰকাৰ হ'লে আমি মোবাইল ফোনটো আঁতৰি থওঁ। গতিকে এই ধৰণৰ যিবিলাক কথা আছে, সেই মানসিকতাৰ ওপৰত আচলতে এক্সিডেণ্ট হোৱা নোহোৱা নিৰ্ভৰ কৰে, সেয়া পুৰুষ বা মহিলাৰ ওপৰত নহয়। বাট এজ এ ষ্টাডি এইটো এটা খুব ইণ্টাৰেষ্টিং টপিক, সেইটো এটা ষ্টাডি হোৱাটো প্ৰয়োজন। ধন্যবাদ মহন্ত ডাঙৰীয়া, বহুকেইটা বিষয়ত আপুনি আলোকপাত কৰিলে, কেনেকৈ আমাৰ আচৰণ চেঞ্জ কৰিব পাৰি, কিন্তু আচৰণ চেঞ্জ কৰিব লাগিব, পেৰাডাইম শিফ্ট এটা আনিব লাগিব, বহুখিনি মানসিকতাৰ পৰিৱৰ্তন কৰাৰ আমাৰ প্ৰয়োজনীয়তা আহি পৰে। পুনৰ মহন্ত ডাঙৰীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় আমাক দিয়াৰ কাৰণে। আপোনাৰ যি দৃষ্টিভংগী পথ সুৰক্ষাক লৈ, সেইখিনি আমি অৱগত হলো। অশেষ ধন্যবাদ। ধন্যবাদ।